আসিফ ৰাইহান কি কৰি আছে ল'ৰা এতিয়া? পঢ়ি আছো। এইটো কিতাপ এনেকে, এইটো কিতাপ এনেকে। ইয়াত পঢ়া। আসিফ ৰাইহান আজি কি দিব? গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱস। আজি কিমান তাৰিখ? 26 জানুৱাৰী। 26 জানুৱাৰী। হাতত এইটো কি? এইটো কি হয় হাতত? ইণ্ডিয়া। ইণ্ডিয়া। আজি মই পতাকা উত্তোলন কৰিছো। ক'ত গৈছিলে আজি? মাদ্ৰাসাত। মাদ্ৰাসাত। কাৰ লগত গৈছিলে? পাপাজীৰ লগত। পতাকা উত্তোলন কৰিছে। মোৰ ছাৰৰ লগত গৈছে। আৰু তাত কি খুৱাইছে? তাত চকলেট খুৱাইছে। আৰু চবেই কি গাইছে? গান। গানটো জানেনে আপুনি? মই। সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা, মানে এইটো যে ইণ্ডিয়াক হিন্দীত হিন্দুস্তান বুলি কয়। এইটো কি লিখা আছে ইয়াত? কি লিখা আছে? ইণ্ডিয়া। ইণ্ডিয়া। ক'ব লাগে আই লাভ মাই ইণ্ডিয়া। আপোনাৰ পতাকাখন ক'ত? মোৰ পতাকাটো গাড়ীত। গাড়ীত কিয় থৈ আহিলে? আহিছো। এতিয়া থাকক। আসিফ ৰাইহান আপুনি জানেনে বাবা বাপুজী কাক কয়? মহাত্মা গান্ধী। মহাত্মা গান্ধী। আৰু নেতাজী কোন হয়? সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসু। আৰু চাচা কোন হয়? পণ্ডিত জৱাহৰলাল নেহেৰু। নেতাজী কোন হয়? সুভাষ চন্দ্ৰ বসু। চাচা কোন হয়? জৱাহৰলাল নেহেৰু। পণ্ডিত জৱাহৰলাল নেহেৰু নেহেৰু। চাচা হয়, হয়নে? চবেই তেওঁক চাচা বুলি মাতিছিলে। আৰু জাতিৰ পিতা বা বাপুজী বুলি কাক মাতিছিলে? মহাত্মা গান্ধী। কি পঢ়িব আজি ল'ৰাই? এইখিনি আৰু এইখিনি। ঠিক আছে, এইখিনি প্ৰথমতে কৈ লওকচোন। এইখিনি কি হয়? এইখিনি হৈছে। গুড বয়। এতিয়া মান্থ ইন এ ইয়াৰ, এটা বছৰত কিমানটা মাহ থাকে সেইখিনি ইয়াত আছে। জানুৱাৰী ফেব্ৰুৱাৰী এইখিনি কৈ যাওক। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ। হৈছে, ল'ৰাই পাৰিছে।